হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিব্ৰুগড়ত আৰু ডিব্ৰুগড় যি লোকসভা সমষ্টিৰ যি নিৰ্বাচনী ৰণ, এই নিৰ্বাচনী ৰণখন ইতিমধ্যে আকৰ্ষণীয় হৈ উঠিছে। বিজেপিয়ে ইতিমধ্যে প্ৰথমখন প্ৰাৰ্থী তালিকা তেওঁলোকে ঘোষণা কৰিছে আৰু ডিব্ৰুগড় লোকসভা সমষ্টি তাৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম ঘোষণা কৰিছে আৰু ৰামেশ্বৰ তেলী এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী তেখেতক এইবাৰ প্ৰাৰ্থিত্ব দিয়া হোৱা নাই। এই লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছে। তাৰ মাজতে চৰ্চা চলিছে যে সন্মিলিত বিৰোধীৰ যি ঐক্যবদ্ধ বিৰোধীৰ যি প্ৰাৰ্থী সন্মিলিত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ হ'ব নে নহয় এই লৈ চৰ্চা চলি আছে। কেতিয়া প্ৰাৰ্থী তালিকা ঘোষণা হ'ব এই লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছে আৰু এই মুহূৰ্তত মই যিটো ডিব্ৰুগড়ত উপস্থিত আছোঁ, মোৰ সৈতে উপস্থিত আছে অসম জাতীয় পৰিষদৰ মুৰব্বী লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্ন যে বিজেপিয়ে ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে, সন্মিলিত বিৰোধীৰ প্ৰাৰ্থী তালিকাখন কেতিয়া পাম আমি? খুব সোনকালে পাব, 2 দিনৰ ভিতৰত। আৰু বিজেপিৰ প্ৰথম তালিকা যিখন প্ৰকাশ হ'ল অসমৰ, ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ ঘোষণাৰ লগে লগে তেওঁলোকৰ প্ৰথমটো পৰাজয় সকলো ৰাইজে চকুত পৰিছে। কাৰণ তেওঁলোকৰ প্ৰাৰ্থী আছিল ৰামেশ্বৰ তেলী ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী, গুৰুত্বপূৰ্ণ বিষয় বাবদ আছে। তেওঁৰ কাটি চাহ জনগোষ্ঠীয় এগৰাকী ব্যক্তিক কাটি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জ্ঞালৈ অনাটো তেওঁলোকৰ প্ৰথম নৈতিক পৰাজয়। কাৰণ সোণোৱাল ডাঙৰীয়াৰ ৰাজ্যসভাত তেওঁৰ কাৰ্যকাল আৰু প্ৰায় 3 বছৰ আছে। গতিকে ৰাজ্যসভাত কাৰ্যকাল থকাৰ মাজতে তেওঁলোকে কৈ থাকে নহয়, তেওঁলোকৰ অতি শক্তিশালী সংগঠন 42 লাখ কৰ্মকৰ্তা, ডিব্ৰুগড় লোকসভা সমষ্টিত 10টা সমষ্টিত 10 গৰাকী বিজেপিৰ প্ৰাৰ্থী, ৰাজ্য চৰকাৰৰ 2গৰাকী মন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ 2গৰাকী মন্ত্ৰী থকাৰ পাছতো ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিয়ে তেওঁলোকৰ আগৰ প্ৰাৰ্থীগৰাকীক তৃতীয়বাৰৰ কাৰণে টিকেট দিবলৈ তেওঁলোকৰ সাহস নহ'ল। এইটো তেওঁলোকৰ পৰাজয়। আৰু মানে কেমেষ্ট্ৰিটো কি আচলতে? কাৰণ দেখা গৈছে, আপুনি কৈছে, আমিও জানো যে 10টা সমষ্টি বিধানসভা সমষ্টি ডিব্ৰুগড়ৰ বিজেপি দখলত আছে আৰু এই সমষ্টিটো ডিব্ৰুগড় লোকসভা সমষ্টি সাপেক্ষে যদি কওঁ, ইয়াত চাহ জনগোষ্ঠীৰ ভোটাৰে সদায় প্ৰাধান্য বিস্তাৰ কৰি আছে। তেনে ক্ষেত্ৰত ৰামেশ্বৰ তেলীৰ টিকট কাটি ইমান কি ৰিস্ক ল'ব বিচাৰিছে বিজেপি আচলতে সৰ্বানন্দ সোণোৱালৰ জৰিয়তে? চাওক, এই কথাটো মানে আচৰিত কথা। তেওঁলোকে ইমান সংগঠন শক্তিশালী আছে বুলি কয় আৰু আপেক্ষিকভাৱে ইয়াত সকলো ভৰি আছে, MLA ভৰি আছে, মন্ত্ৰীয়ে ভৰি আছে। তাৰ পাছতো তেওঁলোকে ইমান ভীতিগ্ৰস্ত, ইমান ত্ৰস্তমান যে এই ডিব্ৰুগড় লোকসভা সমষ্টিটো তেওঁলোকে হেৰুৱাব লাগিব বুলিয়েই সোণোৱাল ডাঙৰীয়াক তেওঁলোকে মাতি আনিছে। কিন্তু আচৰিত কথা যে সোণোৱাল ডাঙৰীয়া সম্পৰ্কত অলপ দিন অসমত নথকাৰ কাৰণে হয়তো মানুহৰ মানস পটৰ পৰা কিছুমান কথা আঁতৰি গৈছে। এতিয়া প্ৰাৰ্থী হোৱাৰ লগে লগে সজীৱ হৈছে এইবোৰ কথা। কা আন্দোলনৰ সময়ত তেওঁৰ যিটো একেবাৰে দুৰ্বল ভূমিকা, জাতীয় স্বাৰ্থক জলাঞ্জলি বিসৰ্জন দি বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ এটা সিদ্ধান্ত গ্ৰহণ কৰিলে। 5 গৰাকী মানুহক কা আন্দোলনত শ্বহীদ হ'ল, মৌন হৈ থাকিল। মৌন সোণোৱাল বুলি সমগ্ৰ অসমৰ সমাজ জীৱনত তেওঁলোক চৰ্চিত। তাৰ লগে লগে অসম চুক্তিখন নাটছাট কৰি দিলে। 855 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা অসম চুক্তি কা জাপি দিয়াৰ ফলত 5 নম্বৰ দফাটো সম্পূৰ্ণৰূপে নাটছাট হ'ল। অৰ্থাৎ সামূহিকভাৱে অসম চুক্তিখন নাটছাট হ'ল। 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে সমিতি বনোৱাৰ পিছতো সমিতিৰ প্ৰতিবেদন আজিলৈকে কাৰ্যকৰী নকৰিলে। ক'ত আছে ক'ত নাই গমেই নাপায়। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা হৈ থাকিল তেওঁৰ দিনত, তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ দিনত এক খোজো আগ নাবাঢ়িল। গতিকে এইবোৰ কথা আলোচনা বিলোচনা মানে আপুনি ক'ব বিচাৰিছে যে এই ইছ্যু কেইটা এইবাৰ বিজেপিক ইয়াত বিপদত পেলাব? নিশ্চিতভাৱে সোণোৱাল ডাঙৰীয়াৰ ইছ্যুৰ অন্ত নাই। ডিব্ৰুগড় কেন্দ্ৰিকো যদি কথা কয়, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ যিখন আমাৰ টাউন, যিখন ডিব্ৰুগড় টাউন, ঐতিহাসিক ডিব্ৰুগড় টাউন, এইখন টাউন কৃত্ৰিম বানপানীৰে ভাৰাক্ৰান্ত ঐতিহাসিক চহৰ এখন। এতিয়া গৰাখহনীয়াই ডিব্ৰুগড় চহৰখনলৈ ভয়াৱহতা নমাই আনিছে। এনেও জানে যে ডিব্ৰুগড় চহৰখনৰ যিটো পৃষ্ঠভূমি, এইটো ব্ৰহ্মপুত্ৰৰ পানীৰ তলত থাকে। এইবোৰ ইছ্যু কথা নিশ্চিতভাৱে আপোনালোকে যেতিয়া ৰাজনৈতিক ক্ষেত্ৰখন নামিব তেতিয়া নিশ্চিতভাৱে আপোনালোকে আলোচনা কৰিব। কিন্তু আজিৰ তাৰিখত সৰ্বাধিক চৰ্চাৰ বিষয়টো হৈছে যে বিৰোধীয়ে যি সময়ত বিজেপিক প্ৰতিহত কৰিবৰ বাবে একত্ৰিত হৈছিল, ডিব্ৰুগড় লোকসভা সমষ্টি সাপেক্ষে কিন্তু আমি এতিয়ালৈকে দেখা নাই। আমি দেখিছোঁ যে আম আদমি পাৰ্টীয়ে ইতিমধ্যে তেওঁলোকে আগতীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰিলে। গতিকে এই কথাটোক লৈ বহু লোক আশ্বস্ত হ'ব পৰা নাই যে বিৰোধীৰ ভোটখিনি একেলগে পৰিবনে নপৰে। কাৰণ বিৰোধী ভোট বিভাজনৰ সম্পূৰ্ণ সুযোগ ল'বলৈ উঠি পৰি লাগিছে বিজেপি। আপুনি কি ভাবে এই সন্দৰ্ভত? হয়, আমি এই বিষয়টো আগৰ পৰা কৈ আহিছোঁ। আমাৰ চেষ্টা অব্যাহত আছে। মই যিহেতু বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ, আৰম্ভণিৰে পৰা সকলো কথা আমি কৈ আহিছোঁ যে বিৰোধীৰ ভোট বিভাজন হ'ব নালাগে। কিন্তু অতি আশ্চৰ্যজনকভাৱে আপে তেওঁলোকৰ দিল্লী আৰু পাঞ্জাৱৰ চিট
ডিক্লেৰেশ্যন বা কংগ্ৰেছৰ লগত আলোচনা সম্পূৰ্ণ কৰি চিট এডজাষ্টমেণ্ট নোহোৱাকৈ অসমত ঘোষণা কৰিলে। এইটোৱে আমাক সকলোকে সচকিত কৰিলে, আমি সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিলোঁ। কিন্তু এতিয়াও আমাৰ চেষ্টা অব্যাহত আছে যাতে বুজি পায়। মানে কিবা হ'ব পাৰে নেকি যে তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব নেকি আপোনাৰ নাম যদি ঘোষণা হয়? নহয়, আমি সেইটোতো সদায় আমি আহ্বানেই জনাম যে তেওঁলোকে এই কথাটো বুজি পাওক, দিল্লীৰ লগতো কথা বতৰা পাতক, আৰু যিদিনাখন নমিনেশ্যন উইথড্ৰ কৰিব সেই দিনটোলৈকে সময় থাকে। গতিকে আমি আশাবাদী, কাৰণ আমাৰ মূল লক্ষ্যটো বিজেপিক হৰুৱা। কাৰোবাৰ যদি বিজেপিক সহায় কৰাৰ লক্ষ্য থাকে কথাটো বেলেগ, কিন্তু আমাৰ মূল লক্ষ্যটো বিজেপিক পৰাভূত কৰা। তাক পৰাভূত কৰিবলৈ প্ৰয়োজনীয় যিটো ৰণকৌশল, সেই ৰণকৌশল আমি সকলোৱে সন্মিলিতভাৱে আমি ল'ব লাগিব। আপোনাৰ নামটো চৰ্চা চলি আছে, কিন্তু লগতে এই কথাও চলিছে যে চাহ জনগোষ্ঠীয় ভোটাৰে যিহেতু ইয়াত প্ৰাধান্য বিস্তাৰ কৰিছে, মনোজ ধানুৰ এগৰাকী চাহ জনগোষ্ঠীয় নেতা, তেখেতৰ দেউতাক পিতৃ 8 বাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল। চাহ জনগোষ্ঠীৰ ভোটাৰ বিভাজন হ'লে বিজেপি এডভান্টেজত যাব নেকি? নহয়, এনেও চাহ জনগোষ্ঠীয় ভোট শেহতীয়াকৈ বিজেপিৰ লগতে আছিল, কিন্তু এইবাৰ চাহ জনগোষ্ঠীয় যিসকল প্ৰতিনিধি আছিল তেওঁলোকক অন্যায় কৰিছে। প্ৰথম অন্যায় সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত। ডিব্ৰুগড় আপুনি লোকসভাত চাব, ইয়াত সমষ্টি কমিছে। লাহোৱাল সমষ্টিটো একেবাৰে নাইকিয়া কৰি দিলে, এবলিছ কৰি দিলে। আৰু বেলেগ বেলেগ সমষ্টিবোৰতো এনেই তিনিচুকীয়াতো যদি চায়, চাহ জনগোষ্ঠীয় মানুহৰ সংখ্যা কাটি কুটি তেওঁলোকে বেলেগ একেবাৰে ছিন্ন ভিন্ন কৰি দিছে। আমি আগতেও কৈছিলোঁ যে উজনি অসমত খিলঞ্জীয়া যিবোৰ জাতিৰ জনগোষ্ঠী আছে, বিশেষকৈ চাহ জনগোষ্ঠী, আৰু আহোম, ডিব্ৰুগড়ৰ পৰা মৰাণ, লুৰিণজ্যোতি মটক গগৈ সকলোৰে এই সমষ্টি সাক্ষাৎকাৰ কমাই আপোনালোকে তেওঁলোকে প্ৰত্যক্ষ আচৰিত কৰিলে সমাগত যিটো লোকসভা নিৰ্বাচন, গতিকে ডিব্ৰুগড়ত সেই ৰাজনৈতিক বতাহজাক ইতিমধ্যে বলিছে আৰু তাৰে কিছু উমান ইয়াত দেখিবলৈ পোৱা গৈছে।